Hello guys, welcome back to my YouTube channel Ticketer 0.plus আৰু ফাইনালি অসম পুলিচ গ্ৰেড 4 ৰ ৰিজাল্টটো ৰৈ আছিল কিন্তু এখন নতুনকৈ এখন বেলেগ এখন নোটিছ দিছে কিহৰ নোটিছ দিছে আপোনালোকক এই ভিডিঅ'টোত মই দেখাম আৰু মই অলৰেডি SLPRB অফিচিয়েল ৱেবছাইটতে আছিলো আৰু এটা মই একবাৰ ৰিফ্ৰেছ কৰি দিছো ৰিফ্ৰেছ কৰি দিয়াৰ পিছত এখন অকমান তললৈকে লৈ গৈছে চাওক আজি হৈছে 30 তাৰিখ 30/4/2025 এইখন নোটিছ আহিছে চাওক নতুনকৈ আৰু এইখন নোটিছ ন কিহৰ আহিছে মই আপোনালোকক খুলি কিনে দেখাই আছো আৰু এইখন নোটিছ আহিছে আপোনালোকৰ যিখিনি ইন্টাৰভিউ হৈ গল AB UB SI বা ড্ৰাইভাৰ যিখিনি মানে গোটেইখিনি ইন্টাৰভিউ হৈ গৈছে সেইখিনি মানে ফাইভা কেতিয়া হ'ব আৰু ফাইভাৰ ৰিজাল্ট কেতিয়া দিব তাৰে সম্পৰ্কে এইখন নোটিছ আহিছে আৰু মই আপোনালোকক অকমান দেখাই দিছো আৰু ইয়াৰে ফাইভাৰ ৰিজাল্ট দিব ইয়াতে ধুনিয়াকৈ লিখা আছে সব মানে 1 মে মানে কালি আপোনালোকৰ ফাইভাৰ অৰেলৰ কাৰণে কাট অফ লিষ্ট মাৰিব মানে ৰিজাল্ট লিষ্ট এখন ওলাব আৰু যিসকলৰ নাম থাকে তাতে সেইসকলে আপোনালোকৰ ফাইভা দিবলৈ পাব আৰু ফাইভাৰ এতে লিষ্টখনৰ মতে ভাগ কৰি দিছে আৰু ভাগবিলাক এনেকুৱা ধৰণৰ দিছে আপোনালোকক দেখাই আছো ইয়াতে সব প্ৰথমতে আপোনালোকক দেখাই দিছো মানে সিরিয়াল নাম্বার হিসেবে পোস্ট বিলাক দিয়া আছে যেনেকৈ নাম্বার 1 ত আছে AB আৰু UB খিনি যিখিনি আছিল UB ৰ পোস্ট আছিল আপোনাৰ কনস্টেবল UB ৰ পোস্ট আছিল 1645 টা আৰু AB ৰ পোস্ট আছিল 2300 টা হেনেকে সিরিয়াল নাম্বার হিচাপত দিয়া আছে যেনেকৈ সেকেন্ডত আপোনালোকৰ 114 টা পোস্ট আছে কনস্টেবল UB এন 1 পোস্ট কনস্টেবল AB এটো হিলস মানে হিলস ট্ৰাইবৰ কাৰণে ক্যাটাগৰী এই গুটেখিনি মানে সিরিয়াল নাম্বার হিচাপত দিয়া আছে আৰু এই গুটেখিনি ৰিজাল্টটো মানে ফাইভাৰ কাৰণে ৰিজাল্ট মাৰিব আপোনাৰ 1 মে 2025 11টা বজাত আপোনালোকে ৰিজাল্ট চাবলৈ পাব এটো অফিচিয়েল নোটিছ হয় আৰু এই সিরিয়াল নাম্বার হিচাপত আপোনালোকৰ ফাইভা হ'ব বেলেগ কৈ হ'ব যিখিনি 1 নম্বৰৰ পৰা 4 নম্বৰলৈকে আপোনালোকৰ লিষ্টত মাৰিছে মানে যিখিনি সিরিয়াল নাম্বাৰত পৰিছে সেইখিনিৰ ফাইভা হ'ব আপোনাৰ 9/5/2025 ত আৰু যিখিনি আপোনাৰ 1 নম্বৰৰ পৰা আপোনালোকৰ 8 নম্বৰলৈকে আপোনালোকৰ 9 তাৰিখে হ'ব আৰু বাকি যিখিনি আছে এনেকৈ ধুনিয়াকৈ মেনশন কৰি দিয়া আছে কোনখিনি কেতিয়া হ'ব আপোনালোকে স্ক্ৰিনশ্বট কৰি চাই লওক মই গোটেইখিনি ক'ব লাগিলে বহুত দীঘল হৈ যাব আপোনালোকৰ এটো স্ক্ৰিনশ্বট কৰিব পাৰে বা অফিচিয়েল ৱেবছাইট যে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু এটো অফিচিয়েল নোটিছ হয় কোনো মানে মই নিজে বনোৱা লিষ্ট নহয় আপোনালোকে SLPRB ৱেবছাইটত যাই কিনে এনেকৈ ধুনিয়াকৈ সাৰ্চ কৰি চাব পাৰিব আৰু চাই লওক আপোনালোকে ধুনিয়াকৈ লিষ্টখন দি দিছে লিষ্টখনৰ লিংকটো মই ডেসক্ৰিপচনতো দি দিম আপোনালোকে ডাউনলোড কৰি নিজাকৈ চাই ল'ব পাৰো আৰু আপোনালোকে লিষ্টখন চাই নিশ্চয় বুজি পালে লিষ্টখন মই বহুত বেছি ভালকৈ বুজাই নিদিলো কিন্তু আপোনালোকে বহুত সিম্পলকৈ দিয়া আছে লিষ্টখন আপোনালোকে নিজে চালেও আপোনালোকে বুজিব পাৰিব ধুনিয়াকৈ সিরিয়াল বাই সিরিয়াল দিয়া আছে নাম্বাৰ সহকাৰে পোষ্ট কিটা সিরিয়াল নম্বৰ হিচাপে দিয়া আছে সেই হিচাপত গোটেইখিনিৰে আপোনালোকৰ ফাইভাৰ কাট অফ লিষ্টটো 1 তাৰিখে মাৰিব আৰু যিখিনি সিরিয়াল নম্বৰ আছে সেই সিরিয়াল নম্বৰ হিচাপত এক্সাম ডেট বিলাক দিয়া আছে মানে ফাইভাৰ ডেট বিলাক আৰু বাকি যি নহওক আজি মানে গোটেই দিনটো মই ল্যাপটপটো খুলি কিনে গ্ৰেড 4 ৰ ৰিজাল্ট দিয়া কথা আছিল যেহেতু আজি গ্ৰেড 4 ৰ ৰিজাল্ট চাই আছিলো আৰু চাই থাকোতে অকস্মাতে এইখন লিষ্ট মাৰি দিলে বহুতে অলপ আগতে মই লাইভত যোৱাটো সুধি আছিল যে এই কাট অফটো কেতিয়া মাৰিব মই ভাবিছিলো ইলেকশ্যনৰ পিছত মাৰিব কিন্তু নাই বহুত জলদি কৰিছে মই অলপ আগতে কৈছিলো লাইভত যে বহুত ফাষ্ট হয় আজিকালি অসম পুলিচৰ ইন্টাৰভিউ সেই হিচাপত যিয়ে নহওক এতিয়া যেহেতু এই লিষ্টখন আহিছে অসম পুলিচ গ্ৰেড 4 ৰ ৰিজাল্ট আহাৰ এটা পুৰা চান্স আছে কাৰণ যেহেতু অফিচিয়েল ৱেবছাইটত কাম কৰি আছে SLPR অফিচিয়েল ৱেবছাইটত কাম কৰি আছে হয়তো প্ৰায় 5টা বজাৰ পৰা 7টা বজাৰ ভিতৰত গ্ৰেড 4 ৰ ৰিজাল্ট আহি যোৱাৰ চান্স এটা আছে প্ৰায় 90% চান্স আছে যি নহওক অলপ দেৰি ৱেইট কৰি দিওঁ আপোনালোকে নিশ্চয় গ্ৰেড 4 ৰ ৰিজাল্টটো দেখা পাব আৰু যদি ইনফৰমেশ্যনটো ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাষত দেখা বেল আইকনটো বজাই ৰাখিব পিছলৈ এনেকা জব ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ ধন্যবাদ